হেল্ল' এভৰিবডি, মই মতিউৰ ৰহমান। আজি আপোনালোকৰ ওচৰত আকৌ আহিছোঁ আকৌ এটা নতুন ভিডিঅ' লৈ। আৰু এই ভিডিঅ'টো হৈছে আজি আমি কিহৰ ওপৰত, আজি মেথছৰ ওপৰত আমি এই ভিডিঅ'টো বনাইছোঁ। আৰু এই ভিডিঅ'টো হ'ব আজি আমাৰ বিভাজ্যতাৰ নিয়মবিলাক, অৰ্থাৎ আজি আমি 2ৰ পৰা 6 লৈ এই সংখ্যাকেইটাৰ বিভাজ্যতাৰ নিয়মকেইটা আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে জনাৰ চেষ্টা কৰিম। ইয়াৰ আগতে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যিবিলাকে মোৰ চেনেলত নতুনকৈ আহিছে, মোৰ চেনেলটোৰ নাম হৈছে এমাৰ জ্ঞান। গতিকে যিবিলাকে এই নতুন চেনেলটো নতুনকৈ আহিছে সেইবিলাকে যেন চেনেলটোক ছাবস্ক্ৰাইব কৰে, আৰু লগতে যিবিলাকে এই ভিডিঅ'টো চাইছে, ভিডিঅ'টো যদি সিহঁতৰ কাৰণে দৰকাৰী বুলি যদি ভাবে বা অন্যৰ কাৰণে যদি দৰকাৰী বুলি ভাবে, তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। ধন্যবাদ। এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ বিভাজ্যতাৰ নিয়ম। এতিয়া আমি 2ৰ পৰা 6 লৈ এই সংখ্যাকেইটাৰ বিভাজ্যতাৰ নিয়মৰ বিষয়ে আমি আলোচনা কৰিম। প্ৰথম আহিব আমাৰ 2ৰে, অৰ্থাৎ 2ৰে কোনো এটা সংখ্যা আমাৰ কেতিয়া বিভাজ্য হ'ব, সেই বিভাজ্যতাৰ নিয়ম জনাৰ আগতে আমি এটা কথা আগতে জানি লওঁ, সংখ্যা আৰু অংকৰ বিষয়ে আমি পাৰ্থক্যটো জানি লওঁ। সংখ্যা এইটো ধৰা আমাৰ 2, 3, 3, 6, এইটো এটা আমাৰ কি 2334। 2, 3, 3, 6 এইটো আমাৰ কি এটা গোটেইখিনি লগ লাগি এটা আমাৰ সংখ্যা হৈছে। আৰু ইয়াৰে প্ৰত্যেকটো 2টো এটা, 3টো এটা, এইটো 3 এটা, এই 6 এই গোটেইকেইটাকে একোটা কি বুলি কোৱা যায়, অংক বুলি কোৱা যায়। এইখিনি আমি জানিলো অংক কি আৰু আমাৰ সংখ্যা কি এইটো জানিলো। এতিয়া আমি আহিছো বিভাজ্যতাৰ নিয়মত। প্ৰথম 1ৰটো আমি জানো এক যিকোনো সংখ্যাৰে বিভাজ্য হয়। ইয়াৰ পিছত আহিব আমাৰ 2ৰে কোনো এটা সংখ্যা কেতিয়া বিভাজ্য হ'ব, অলপ ভালদৰে মন কৰিলে হ'ল। আমাৰ একেবাৰে সহজ, যেতিয়া কোনো এটা সংখ্যাৰ শেষত 2, 4, 6, 8 নতুবা 0, অৰ্থাৎ এই সংখ্যাকেইটা যদি থাকে 2, 4, 6, 8 বা 0, সংখ্যাটোৰ শেষত যদি এইকেইটা অংকৰ যিকোনো এটা অংক যদি থাকে, তেতিয়াহ'লে সেই সংখ্যাটো আমাৰ কি হ'ব, 2ৰে বিভাজ্য হ'ব। নিশ্চয় আমি বুজি পাইছো। কোনো এটা সংখ্যা 2ৰে বিভাজ্য হ'ব লাগিলে কি হ'ব লাগিব, শেষত আমাৰ এইকেইটা অংক থাকিলে হ'ল। এতিয়া ধৰা আমাৰ 6 এই সংখ্যাটো যদি আমি ধৰো 2334, এই সংখ্যাটো 2ৰে বিভাজ্য হ'বনে? হ'ব, কাৰণ ইয়াৰে শেষত কি আছে, আমাৰ 6 আছে। নিশ্চয় আমি বুজি পাইছো, বুজি পাবলৈ সক্ষম হৈছো। নেক্সট এইবাৰ আহিছো আমি 3ৰে বিভাজ্য। এইবাৰ আহিছো আমি 3ৰে কোনো এটা সংখ্যা কেতিয়া বিভাজ্য হ'ব? 3ৰে সংখ্যা এটা তেতিয়া বিভাজ্য হ'ব যেতিয়া সেই সংখ্যাটোত থকা অংককেইটাৰ যোগফল 3ৰে বিভাজ্য হ'ব। অলপ কনফিউজন হৈ আছে, আমি উদাহৰণ লৈ আছো। এটা সংখ্যা লৈছো আমি 2, 4, 3, 2, 1, এইটো 24321। ইয়াৰে এইটো এটা হৈছে আমাৰ সংখ্যা 24321, আৰু ইয়াৰে প্ৰত্যেকটো হৈছে আমাৰ কি একোটা অংক। গতিকে এই অংককেইটা আমি যোগ কৰিম। 2ৰ লগত 4 যোগ কৰিম, 4ৰ লগত 3 যোগ কৰিম, 3ৰ লগত 2 যোগ কৰিম, যোগ 1। এই গোটেইকেইটা অংক যোগ কৰি যিটো যোগফল পাম, কিমান পাম আমি? 2, 4, 6, 6, 3, 9, 9, 2, 11, 11 কিমান পাম আমি? 12। এই 12 সংখ্যাটো 3ৰে বিভাজ্য হয়নে নহয়? 3 × 3, 3 × 2 6, 3 × 3 9, 3 × 4 12, 3 4 বাৰ 4ৰে পুৰাপুৰি ভাগ যায়। গতিকে অৰ্থাৎ এই সংখ্যাটো আমাৰ কি হয়, 3ৰে বিভাজ্য হয়। গতিকে আমাৰ এই সংখ্যাটো কি হ'ব, আমাৰ 3ৰে বিভাজ্য হ'ব। নিশ্চয় আমি বুজি পাইছো। ইয়াৰ পিছত আহিছো আমি 4ৰে বিভাজ্য। 4ৰে কোনো এটা সংখ্যা কেতিয়া বিভাজ্য হ'ব? 4ৰে এটা সংখ্যা তেতিয়া বিভাজ্য হ'ব যেতিয়া ইয়াৰ সংখ্যাটোত থকা শেষৰ যি দুটা অংক থাকিব, সেই অংক দুটা লগ লাগি যিটো সংখ্যা হ'ব, নতুন সংখ্যা হ'ব, সেই সংখ্যাটো যদি 4ৰে বিভাজ্য হয়, তেতিয়াহ'লে সেই সংখ্যাটো আমাৰ 4ৰে বিভাজ্য হ'ব। অথবা যদি আমাৰ শেষৰ অংক দুটা যদি 0 থাকে, তেতিয়াহ'লে আমাৰ কি হয়, 4ৰে বিভাজ্য হয়। ধৰক আমাৰ 3, 2, 5, 4, 3 এই সংখ্যাটো আমাৰ 4ৰে বিভাজ্য হ'বনে? ইয়াতে প্ৰথম আমি চাব লাগিল, পিছত কি আছে, 0 আছে নেকি? 0 নাই। তেতিয়াহ'লে আমাৰ শেষৰ অংক দুটা আছে আমি 3 আৰু 4, 4 আৰু 3 এই দুটা লগ লাগি আমাৰ কিমান হৈছে? 43 হৈছে, 43 হৈছে। এই 43 সংখ্যাটো আমাৰ 4ৰে বিভাজ্য হয়নে? নহয়। 4ৰে বিভাজ্য হয়নে নহয়? 4 7 গুণ 42, 4 7 গুণ 4 6 গুণ 36, 4 7 গুণ 42, 4 8 গুণ 48, অৰ্থাৎ 4ৰে পুৰাপুৰিভাৱে ভাগ নাযায়, অৰ্থাৎ 4ৰে বিভাজ্য নহয়। গতিকে এই সংখ্যাটো আমাৰ কি নহয়, 4ৰে বিভাজ্য নহয়। ঠিক তেনেদৰে আমি নতুন সংখ্যা এটা এইটো যদি লওঁ, আমি
2 3 3 6 2334 এই সংখ্যাটো 4 ৰে বিভাজ্য হ'বনে এই সংখ্যাটো 4 ৰে বিভাজ্য হ'ব কাৰণ ইয়াৰ শেষত কি আছে 3 আৰু 6 অৰ্থাৎ 36 হৈছে দুটা লগ লাগি কি পাইছে 36 আৰু 36 ক 4 ৰে যাব 4 9 গুণ 36 গতিকে এই সংখ্যাটো হৈছে আমাৰ 4 ৰে বিভাজ্য হ'ব গতিকে আমি গম পালো 2 ৰে কেতিয়া বিভাজ্য হয় 3 ৰে কেতিয়া বিভাজ্য হয় 4 ৰে কেতিয়া বিভাজ্য হয় আমি গম পালো এইবাৰ আহিছে আমি 5 ৰে 5 ৰে একেবাৰে সহজ 5 ৰে কোনো এটা সংখ্যা কেতিয়া বিভাজ্য হ'ব 5 ৰে সংখ্যা এটা কেতিয়া বিভাজ্য হ'ব যদি তাৰ শেষত 5 বা 0 থাকে কেতিয়া বিভাজ্য হ'ব যেতিয়া এটা কোনো সংখ্যাৰ শেষত যদি আমাৰ 5 বা 0 থাকে কোনো এটা সংখ্যাৰ শেষৰ অংকটো যদি আমাৰ কি হয় 5 বা 0 যদি হয় তেতিয়া হলে সেই সংখ্যাটো আমাৰ কি হ'ব 5 ৰে বিভাজ্য হ'ব নেক্সট আমি আহিছো 6 ৰে বিভাজ্য 6 ৰে কোনো এটা সংখ্যা কেতিয়া বিভাজ্য হ'ব আমি পাইছো 2 ৰে কেতিয়া বিভাজ্য হয় 3 ৰে কেতিয়া বিভাজ্য হয় পাইছো আমি 2 ৰে কেতিয়া বিভাজ্য হয় কোনো এটা সংখ্যা যদি সংখ্যাটোৰ শেষৰ অংকটো আমাৰ 2 বা 4 বা 6 বা 8 বা 0 থাকে তেতিয়া সেই সংখ্যাটো আমাৰ 2 ৰে বিভাজ্য হয় 3 ৰে কোনো এটা সংখ্যা কেতিয়া বিভাজ্য হয় যেতিয়া অংক এই সংখ্যাটোত থকা অংককেইটাৰ যোগফল যদি আমাৰ 3 ৰে বিভাজ্য হয় তেতিয়া সেই সংখ্যাটো আমাৰ কি হয় 3 ৰে বিভাজ্য হয় এতিয়া 6 ৰে কেতিয়া বিভাজ্য হ'ব কোনো এটা সংখ্যা যেতিয়া কোনো এটা সংখ্যা 2 আৰু 3 দুটা সংখ্যাৰে যেতিয়া বিভাজ্য হ'ব সেই সংখ্যাটো আমাৰ কি হ'ব 6 ৰে বিভাজ্য হ'ব উদাহৰণস্বৰূপে আমি এটা সংখ্যা লওঁ এইটো সংখ্যা লওঁ বাৰু আমি 2 3 3 6 এই সংখ্যাটো আমাৰ 6 ৰে বিভাজ্য হ'বনে আমি চাই লওঁ প্ৰথম আমাৰ এইটো 2 ৰে বিভাজ্য হ'বনে নহ'ব হ'ব কাৰণ ইয়াৰ শেষত কি আছে 6 আছে এইটো 2 ৰে বিভাজ্য হ'ল নেক্সট 3 ৰে বিভাজ্য হ'বনে চাও আমি এটা 3 ৰে বিভাজ্যৰ নিয়ম কি আছে গোটেইকেইটা আমি যোগ কৰিম 2 + 3 2 3 5 5 3 8 8 6 কিমান হ'ল 8 6 14 14 আমাৰ 3 ৰে বিভাজ্য হয় নেকি 3 গুণ 3 3 দুগুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 অৰ্থাৎ 3 ৰে বিভাজ্য নহয় গতিকে এই সংখ্যাটো আমাৰ কি নহব 6 ৰে বিভাজ্য নহব আমি যদি কৰি চাও ইয়াতে কৰি চাব পাৰো 6 ইয়াতে কিমান আছে 2 3 3 6 2 দি কিমান 6 দি কিমান বাৰ যাব 6 3 গুণ 18 18 ইয়াতে বাকি ৰল 5 53 হ'ল 6 8 গুণ 48 8 বাৰ যাব 48 হ'ল यानी किमान रल 56 56 হলে কিমান হ'ব 6 9 গুণ 54 বাকি কিমান ৰল আমাৰ 2 ৰল অৰ্থাৎ এই সংখ্যাটো আমাৰ কি নহয় 6 ৰে বিভাজ্য নহয় গতিকে আমি সকলো এতিয়া গম পালো কোনো এটা সংখ্যা কেতিয়া 2 ৰে বিভাজ্য হয় 3 ৰে বিভাজ্য হয় 4 ৰে বিভাজ্য হয় 5 ৰে বিভাজ্য হয় আৰু 6 ৰে বিভাজ্য হয় আৰু আমাৰ আছে 7 8 9 10 11 12 13 এইবিলাক 11 আৰু 13 এই সংখ্যা কেইটাৰ আমাৰ বিভাজ্যতাৰ নিয়ম আছে কিন্তু ভিডিওটো বেছি দীঘলীয়া হ'ব বুলি আজি এই ভিডিওটোত আমি এইখিনি সামৰি লৈছো 2 3 4 5 আৰু 6 নিশ্চয় আশা কৰিছো আপোনালোক সকলোৱে এই ভিডিওটোৰ দ্বাৰা গোটেইখিনি জানিব পাৰিছে আৰু এই ভিডিওটোৰ দ্বাৰা যদি আপোনালোকে যদি অলপ উপকৃত হোৱা বুলি যদি ভাবে বা কিছু অলপ শিকিব পাৰিছে বুলি যদি ভাবে তেতিয়া হলে এই ভিডিওটো কাইন্ডলি লাইক কৰিব আৰু শেয়াৰ কৰিব আৰু কমেন্টত মোক জনাব ভিডিওটো বুজি পাইছে নে নাই যদি পোৱা নাই বুলি জনাব পাইছে যদি পাইছে বুলি জনাব ধন্যবাদ আজিৰ কাৰণে আমাৰ এইখিনিয়ে ভিডিওটো থাকিল